Hello viewers, welcome to PhiMath classes. আজি আমি নতুন টপিক এটা আলোচনা কৰিম আৰু সেইটো হৈছে একাধিক আধানৰ মাজত বৈদ্যুতিক বল ইলেক্ট্ৰিক ফ'ৰ্চ বিটুইন মাল্টিপল চাৰ্জেছ। আমি আগৰ লেকচাৰত কুলম্বৰ সূত্ৰৰ বিষয়ে আলোচনা কৰিছোঁ। তো কুলম্বৰ সূত্ৰটো সকলোৱে জানে। এতিয়া আমি এই একাধিক আধানৰ মাজত বৈদ্যুতিক বল এই টপিকটো আলোচনা কৰিম। ধৰি লোৱা হ'ল তিনিটা আধান আছে, এটা Q1, এটা Q2, এটা Q3। Q1 আধানৰ ওপৰত Q2 আধানে বল প্ৰয়োগ কৰিব কুলম্বৰ সূত্ৰ মতে। তো Q1 আধানৰ ওপৰত Q3ও বল প্ৰয়োগ কৰিব। তো ইয়াত যিহেতু তিনিটা চাৰ্জ আছে, তো এই Q1 আধানৰ ওপৰত Q2 আৰু Q3য়ে দুয়োটাই যিহেতু বল প্ৰয়োগ কৰিব, এই আধানটোৰ ওপৰত প্ৰয়োগ হোৱা মুঠ বল কিমান হ'ব সেইটো উলিয়াবলৈ আমি এই টপিকটোত সহায় ল'ম। তো এইখিনি আমি ধৰি লোৱা হ'ল, আমি অলৰেডি পিকচাৰটো ছেট আপ কৰি লৈছোঁ। Q1 আধানৰ অৱস্থান ভেক্টৰ Q2 সাপেক্ষে R12 হ'ল। Q1 আধানৰ Q3 সাপেক্ষে অৱস্থান ভেক্টৰ R13, মানে অৱস্থান ভেক্টৰ মানে কি, Q2ত থকা মানুহ এজনক যদি মই Q1লৈকে যাব দিওঁ, সি এইফালে গুচি যাব। তো অৱস্থান ইয়াৰ যিটো ভেক্টৰ আছে, এই মানটো ইমানখিনি দূৰত্ব সি যাব লাগিব, তো এইটো দিশত যাব লাগিব। তো এই ভেক্টৰটোৰ দিশ হ'ব R12 ভেক্টৰৰ দিশ হ'ব এইফালে। R13 Q3ত থকা মানুহজনক যদি মই এইফালে যাব দিওঁ, তেতিয়াহ'লে তেওঁ এইফালে যাব লাগিব। তো তাৰ এই যিটো ভেক্টৰৰ দিশ আছে সেইটো হ'ব এইফালে। তো এটা হ'ব এইফালে, এটা হ'ব এইফালে। এইখিনি থৈ দিছোঁ। নেক্সট, Q1 আধানটোৰ ওপৰত Q2 আধানে বল প্ৰয়োগ কৰিব, আৰু সেই বলটোক আমি F12ৰ দ্বাৰা ইয়াতে বুজাইছোঁ। F12 কিয়? Q1 আধানৰ ওপৰত Q2ৰ কাৰণে প্ৰয়োগ হোৱা বল, যাৰ ওপৰত বল প্ৰয়োগ কৰিব সেইটো 1, 2 নম্বৰ আধানটোৰ কাৰণে, সেইকাৰণে F12। চিমিলাৰলি আমি Q1 আধানৰ ওপৰত Q3 বল প্ৰয়োগ কৰিব, এই বস্তুটো আমি F13 ভেক্টৰৰ দ্বাৰা বুজাইছোঁ। 1 নম্বৰটোৰ ওপৰত যিহেতু 3 নম্বৰে বল প্ৰয়োগ কৰিছে, গতিকে এইটো হ'ব এই ছেম নটেশ্যনত, ছেম ষ্ট্ৰাকচাৰত, এইটো হ'ব F13। এতিয়া এই ভেক্টৰ দুটাৰ, এই বলৰ ভেক্টৰ দুটাৰ দিশ এটা হৈছে এইফালে, এটা হৈছে এইফালে। এটা কাৰণটো হ'ল মই তিনিওটা আধান ধনাত্মক বিবেচনা কৰিছোঁ, এইটো প্লাছ, এইটো প্লাছ, এইটো প্লাছ। তো Q1 আধানক Q3য়ে নিজৰ ফালে নাটানে, নিজৰ পৰা আঁতৰাই উঠাব চেষ্টা কৰিব। গতিকে Q3 আধানে Q1ক ঠেলিবৰ কাৰণে বলটো হ'ব এইটো দিশত আৰু এইফালে হ'ব, সেইকাৰণেতো F13। চিমিলাৰলি Q2 আধানে Q1 আধানৰ ওপৰত বল প্ৰয়োগ কৰিব আৰু তাক ঠেলিব, গতিকে এই বলটো হ'ব এইফালে। এতিয়া F13, তো Q1 আধানৰ ওপৰত Q2য়ে বল প্ৰয়োগ কৰিব F12, Q1 আধানৰ ওপৰত Q3য়ে বল প্ৰয়োগ কৰিব F13। এতিয়া আমি মুঠ বলটো Q1 আধানৰ ওপৰত মুঠ বল কেনেকৈ উলিয়াম? মুঠ বলটো উলিয়াবলৈ আমি এটা সূত্ৰৰ সহায় ল'ম, আৰু সেই সূত্ৰটোক কোৱা হয় ভেক্টৰ যোগৰ সামান্তৰিক সূত্ৰ, যাক আমি ইংলিছত পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন বুলি কওঁ। তো এই লটো কি, এই নিয়মটো কি, অলপ চাই লৈছোঁ। যদি এই লটোৰ উক্তিটো মই মাতি দিছোঁ, যদি এটা সামান্তৰিকৰ দুটা নিকটৱৰ্তী বাহু দুটা ভেক্টৰৰ দ্বাৰা বুজোৱা হয়, তেন্তে সেই বাহু দুটাই কটাকটি কৰা বিন্দুত টনা কৰ্ণই ভেক্টৰ দুটাৰ লব্ধ ভেক্টৰৰ মান নিৰ্দেশ কৰে। তো ধৰি লোৱা হ'ল এইটো এটা পেৰেলগ্ৰাম, এই লটো মই অলপমান জাষ্ট লিখি দিছোঁ ইয়াতে, এইটো ফাৰ্ষ্ট ইয়াৰত অলৰেডি সকলোৱে পাইছে। তো এইটো বাহুক আমি এই ভেক্টৰৰ দ্বাৰা বুজাইছোঁ, এইটো বাহুক বি ভেক্টৰৰ দ্বাৰা বুজাইছোঁ। এই দুটা বাহু নিকটৱৰ্তী মানে কি, ওচৰে লাগি থকা বাহু। তো এই দুটা বাহু নিকটৱৰ্তী, এই দুটা বাহু নিকটৱৰ্তী, কিন্তু এইটোৰ লগত এইটো নিকটৱৰ্তী নহয়, কিয়? মাজত এইটো গেপ আছে। তো এইবিলাক বহুত ইম্পৰ্টেণ্ট। এই দুটা বাহুৰ মাজৰ কোণটো হৈছে থিটা। তেতিয়াহ'লে এই লমতে
এই দুটা বাহু য'ত কটাকটি কৰিছে অৰ্থাৎ এই বিন্দুত আমি যিটো কৰ্ণ টানিম সেই কৰ্ণডালে লব্ধ ভেক্টৰৰ মান নিৰ্দেশ কৰিব আৰু ইয়াক আমি আৰৰ দ্বাৰা বুজাইছোঁ আৰ ভেক্টৰ তো আৰ ভেক্টৰৰ যিটো মডুলাছ বা মান মাপাংক আৰ ভেক্টৰ ইজ ইকুৱেল টু এই সূত্ৰমতে হয় √a² প্লাছ b² প্লাছ 2ac cos থিটা ইয়াতে থিটাটো হৈছে এই ভেক্টৰ আৰু বি ভেক্টৰৰ মাজৰ কোণ এইটোৱে বুজাইছে এই ভেক্টৰৰ মান বিটোৱে বুজাইছে বি ভেক্টৰৰ মান তো এই আৰটোক কোৱা হয় লব্ধ ভেক্টৰ আৰু এইটো আমি বুজাইছোঁ লব্ধ ভেক্টৰৰ মান ইংলিছত কোৱা হয় লব্ধ ভেক্টৰক ইংলিছত কোৱা হয় ৰিজাল্টেণ্ট ভেক্টৰ লব্ধ ভেক্টৰৰ মানক ক'ব মেগনিচিউড অফ ৰিজাল্টেণ্ট ভেক্টৰ হ'ল এইটো হৈছে পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন বা ভেক্টৰ জগতৰ সামান্তৰিক সূত্ৰৰ বিষয়ে কিছু কথা ফাৰ্ষ্ট ইয়াৰত যিটো আমি পাইছোঁ এতিয়া এই দুটা ভেক্টৰ আমি এই দুটা বল যোগ কৰিলেহে আমি Q1 আধানৰ ওপৰত Q2 আৰু Q3 কাৰণে প্ৰয়োগ হোৱা মূল বলটো পাম যিহেতু বলটো ভেক্টৰ ৰাখি গতিকে আমি Q1 আধানৰ ওপৰত Q2 আৰু Q3 কাৰণে সৃষ্টি হোৱা মুঠ বল উলিয়াবলৈ এই দুটা বলৰ ভেক্টৰ যোগ কৰিব লাগিব তো ভেক্টৰ যোগ কৰিবলৈ আমি এই লটোৰে সহায় লওঁ যদি এই দুটা বল তো এইটো বস্তু আমি ইয়াৰ লগত সাদৃশ্য থকা বুলি ভাবিব পাৰোঁ F13 ঠাইত তোমালোকে ভাবি লোৱা এই ভেক্টৰ F12 ঠাইত ভাবি লোৱা বি ভেক্টৰ এইটো ভেক্টৰ ইয়াত ভেক্টৰ চিনটো দিব লাগিব আৰু ইহঁতৰ মাজৰ কোণ কিবা এটা হ'ব তো সেইটো ভালকৈ কৰিলে সেইটো জুখি মাখি চালে গম পোৱা যাব তো এই F1টো ইয়াতে F1টো কাৰ লগত মিলি আছে আৰ ভেক্টৰৰ লগত মিলি আছে গতিকে আমি আৰ ভেক্টৰৰ মান উলিয়াবলৈ আমি এনেকৈ কৰিম তো আমি যদি F1 যদি ওলাওঁ তো F1টো আমি কি কৰিম যোগ কৰিব লাগিব তো F1 ভেক্টৰ ইজ ইকুৱেল টু F13 ভেক্টৰ প্লাছ F12 ভেক্টৰ এই নিয়মটোৰ সহায়ত আমি Q1 আধানৰ ওপৰত Q2 আৰু Q3 কাৰণে প্ৰয়োগ হোৱা মুঠ বলটো উলিয়াব পাৰিম যদি বাই চান্স ইয়াৰ মান উলিয়াব লাগে F1ৰ তেতিয়া আমি কি কৰিম তেতিয়া আমি এনেকৈ লিখিব পাৰোঁ এই ফৰ্মুলাটোৰ সহায়ত মডুলাছ F1 ভেক্টৰ ইজ ইকুৱেল টু সূত্ৰভাগ এইটো আমি ইয়াত নকৰোঁ বাট মই ফৰ্মুলাটো লিখি দিছোঁ F13 ভেক্টৰ মড স্কুৱেৰ প্লাছ F12 ভেক্টৰ মড স্কুৱেৰ প্লাছ 2 mod F13 ভেক্টৰ mod F12 ভেক্টৰ cos থিটা তো আমি যদি এই ষ্ট্ৰাকচাৰটোৰ লগত মিলাই চাওঁ তেতিয়াহ'লে এইটো ফৰ্মুলা হ'ব মান উলিয়াব লাগে তো এই F13 ভেক্টৰটো এইটো মাপাংক স্কুৱেৰ প্লাছ F12 ভেক্টৰৰ মাপাংক স্কুৱেৰ প্লাছ টুৱাইছ মাপাংক F13 মাপাংক F12 cos থিটা থিটাটো কি হ'ব এইটো আৰু এইটোৰ মাজৰ এইটো কোণ এইটো আমি ইয়াত উলিয়াওঁ বাট এনেকুৱা ধৰণৰ এটা আমি ফৰ্ম পাম ঠিক আছে এতিয়া আমি চাওঁ F13 আৰু F1টো আমি কি লিখিব পাৰোঁ তো এই ফৰ্মুলাটো মই অলপ এনেকৈ লিখিছোঁ তো F1 ভেক্টৰ ইজ ইকুৱেল টু F13 মানে কি হ'ব 1 নম্বৰটোৰ ওপৰত 3 নম্বৰ আধানে প্ৰয়োগ কৰা বল তো আমি এইটো এনেকৈ লিখিম 1/4 পাই এপচাইলন নট যেহেতু F13 ভেক্টৰটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এনেকৈ F13 ভেক্টৰ ইকুৱেল টু মডুলাছ F13 ভেক্টৰ ইয়াত মানটো সোমাই গ'ল কিন্তু দিশটো ল'বলৈ আমি সেই দিশত এটা একক ভেক্টৰ ল'ব লাগিব তো সেই দিশত মানে এইটো দিশত একক ভেক্টৰ কি আছে R13 আছে গতিকে আমি কি লিখিম R13 কেপ তো আমি সেনেকৈ লিখিম চিমিলাৰলি আমি F12টো সেনেকৈ লিখিম মই লিখি দিছোঁ এইটো 1/4 পাই এপচিলন মানটো কি হ'ব 3 কাৰণে গতিকে Q3 Q1 ডিভাইডেড বাই মডুলাছ R13 ভেক্টৰ স্কুৱেৰ R13 কেপ প্লাছ 1/4 পাই এপচিলন নট Q2 Q1 R12 ভেক্টৰ স্কুৱেৰ R12 কেপ তো আমি জাষ্ট F1 লিখিছোঁ F13 জেগাত
এনেকৈ আমি লিখিব পাৰোঁ F12 ঠাইত আমি এনেকৈ লিখিব পাৰোঁ। জাষ্ট মই এইখিনি বস্তু অলপ ভাঙি লিখিছোঁ। তো এইখিনি হৈছে। তো এনেকৈ আমি গম পালোঁ কি এটা আধানৰ ওপৰত যদি তিনিটা আধানৰ এটা প্ৰক্ৰিয়া থাকে Q1 Q2 Q3 তেতিয়াহ'লে Q1 আধানৰ ওপৰত সৃষ্টি হোৱা মুঠ বলৰ প্ৰকাশাৰ্থটো হ'ব এইটো। যদি ইয়াত তিনিটা ঠাইত চাৰিটা থাকে তেতিয়া আমি কি কৰিম? তেতিয়া একে প্ৰচেছ। তেতিয়াহ'লে F13 F12 তেতিয়াহ'লে F14 আহিব, এটা এক্সট্ৰা টাইম আহি যাব। পাঁচটা থাকিলে আৰু এটা এক্সট্ৰা টাইম আহিব। সেনেকৈ বস্তুটো বৃদ্ধি হৈ গৈ থাকিব। আমি যোগফলটো কাৰ সহায়ত নিৰ্ণয় কৰিম? ভেক্টৰ যোগৰ সামান্তৰিক সূত্ৰৰ সহায়ত নিৰ্ণয় কৰিম। তো এইটো হৈছে একাধিক আধানৰ মাজত বৈদ্যুতিক বল। ঠিক আছে, মই অলপ বেছিকৈ আধান থাকিলে কি হ'ব সেই বস্তুটো এবাৰ ক'বলৈ চেষ্টা কৰিছোঁ। সাপোজ এইটো Q1, ইয়াত আছে Q2 Q3 Q4 এনেকুৱা আছে বা Q5। এতিয়া আমি কি কৰিম? তো 1 নম্বৰটোৰ ওপৰত ইমান এইকেইটা আধানৰ কাৰণে সৃষ্টি হোৱা বলটো কিমান হ'ব সেইটো বস্তু আমি কেনেকৈ উলিয়াম? সেইটো বস্তু আমি উলিয়াবলৈ কি কৰিম? তো আমি এনেকৈ কিছুমান লাইন ড্ৰ কৰিম বা এনেকৈ টানিম। তো 1 নম্বৰ আধানৰ ওপৰত Q2 আধানে বল প্ৰয়োগ কৰিব। যদি গোটেইবিলাক ধনাত্মক হয় তেতিয়াহ'লে এইটো দিশত, Q3 আধানে বল প্ৰয়োগ কৰিব এইটো দিশত, Q4 এইটো দিশত, Q5 এইটো দিশত। তো এইটো হ'ব F13, এইটো হ'ব F12, এইটো হ'ব F14, এইটো হ'ব F15। তো এই গোটেইকেইটা আমি যোগ কৰিব লাগিব, মুঠ বল উলিয়াব লাগিব। তো মুঠ বল যদি উলিয়াওঁ, বহুত যদি আধান থাকে, F1 ইকুৱেল টু F1 ভেক্টৰ ইজ ইকুৱেল টু F12 ভেক্টৰ প্লাছ F13 ভেক্টৰ প্লাছ F14 ভেক্টৰ প্লাছ F15 ভেক্টৰ। আমি এনেকৈ চাৰিটা ভেক্টৰ যোগ কৰিলে আমি পাম। এই যিটো নীতি আছে, এই নীতিটোক আমি কওঁ, ইয়াৰ নাম আছে, নামটো হৈছে আধানৰ আধ্যাৰোপণ নীতি, বা আমি ইংলিছত কওঁ প্ৰিন্সিপল অফ সুপাৰপজিশ্যন। এইখিনি। তো আধানৰ আধ্যাৰোপণ নীতিৰ উক্তিটো কি হ'ব? যদি কোনো প্ৰক্ৰিয়াত একাধিক আধান থাকে তেন্তে তাৰ এটা আধানৰ ওপৰত ক্ৰিয়া কৰা মুঠ বলৰ মান হ'ব সেই আধানটোৰ ওপৰত বাকী থকা আধানকেইটাৰ কাৰণে সৃষ্টি হোৱা কুলম্বৰ বলৰ ভেক্টৰ যোগফল। এইটো হৈছে আধানৰ আধ্যাৰোপণ নীতিৰ বিষয়ে। এইখিনিয়ে হৈছে আজিৰ লেকচাৰ। পৰৱৰ্তী পৰ্যায়ত বা নেক্সট লেকচাৰত আমি বিদ্যুৎ ক্ষেত্ৰৰ ফালে আগবাঢ়িম। নেক্সট লেকচাৰত আমি বিদ্যুৎ ক্ষেত্ৰৰ ওপৰত আলোচনা কৰিম। থেংক ইউ অল ফৰ ৱাচিং।